কোৱা আছে মই মোৰ সকলো ভয় ত্যাগ কৰি পেলাই মই কৰ্ম কৰিব লাগে। তেতিয়াহ'লে এতিয়া কৃষ্ণ সুধিলে যে প্ৰভু এতিয়া মোৰ কনফিউজন আছে যে মই কোনটো স্তৰত জীয়াই থাকিলে, জীয়াই থকাটো স্তৰ আছে, কোনটো স্তৰত জীয়াই থাকিলে মই জীৱনত উন্নতি কৰিব পাৰিম, মই জীৱনত সফল হ'ব পাৰিম, মোৰ কেতিয়াও ভুল নহয়। তেতিয়া কৃষ্ণই কৈছিলে, এইটো শ্লোক কৈছে, বিষয়া বিধিবাৰন্তে নিৰাহাৰস্য দেহিনম ৰাজবৰ্জম ৰসোপস্য পৰম দৃষ্টা নিবৰ্তিতে। ঠিক আছে, কি কৈছে? বিষয়া বিধিবাৰন্তে নিৰাহাৰস্য দেহিনম ৰাজবৰ্জম ৰসোপস্য পৰম দৃষ্টা নিবৰ্তিতে। ইয়াৰ অৰ্থ হৈছে কি, আমাৰ চাৰিটা স্তৰত আমি সুখ পাওঁ। এটা হৈছে শাৰীৰিক সুখ, সেইটো একেবাৰে নিম্ন খাপৰ সুখ হয়। তাতকৈ ওপৰত আছে মানসিক সুখ, তাতকৈ ওপৰত হৈছে বৌদ্ধিক সুখ, তাতকৈ ওপৰত হৈছে আধ্যাত্মিক সুখ, বডিলি, মেণ্টেল, ইণ্টেলেক্টুৱেল এণ্ড স্পিৰিচুৱেল। কিন্তু এই যে যিটো শৰীৰৰ স্তৰৰ যিটো সুখ হয়, ই চিৰস্থায়ী নহয়। বুজি পাইছেনে? ই চিৰস্থায়ী নহয়। লাগিলে সেইটো ড্ৰিংকছ কৰিয়ে হওক, লাগিলে সেইটো বা অন্য ফিজিকেল কিবা কৰিও আহক, ই মানে চিৰস্থায়ী নহয়। বহুত মানসিক সুখ এতিয়া আমি ল'বলৈ যাওঁ ছ'চিয়েল মিডিয়াৰ পৰা। নহ'লে আমি আজি যদি কোনোবাই ছ'চিয়েল মিডিয়া এঘণ্টা ইউজ কৰিছে, কাইলৈ সেইটো আকৌ লাগিব নে নালাগে? ডেফিনেটলি কাইলৈও লাগিব। তাৰমানে কি, সেইটো এডিকশ্যন হয়, সেইটো আসক্তি হয়। কোনোবাই আজি কাৰোবাৰ হাতত খজুৱতি হৈ যায়, খজুৱাই থাকিলে এবাৰ খজুৱালে সেইটো ভাল হৈ যায় জানো? আকৌ খজুৱাবলৈ মন যায়। এই যিবোৰ শৰীৰৰ স্তৰৰ যিটো সুখ হয়, তাৰ কোনো সীমা নাই। তাৰ কোনো এনেকুৱা সীমা নাই যে ইমানখিনি হ'লেহে হ'ব। তাক সদায় আমি তাৰ প্ৰয়োজন হ'ব, আমি তাৰ আসক্তি হ'বলৈ ধৰিব। গতিকে তাক যিমান পাৰোঁ কমাবলৈ কৈছে। বুজি পাইছানে? এতিয়া যোনে মদাহী যে ড্ৰিংকছ কৰে, আজি ড্ৰিংকছ কৰিলে আৰু তেওঁৰ জীৱনত নালাগে, তেনেকুৱা হ'ব জানো? কাইলৈ আকৌ লাগিব, হয় নাই? গতিকে শৰীৰৰ যিটো স্তৰ আছে, সেই শৰীৰৰ স্তৰৰ সুখবোৰ আমি যিমান পাৰোঁ আমি কমাব লাগিব। কমাই পেলাই আমি নিজৰ জীয়াই থকা স্তৰটো এই বৌদ্ধিক, ইণ্টেলেক্টুৱেল আৰু স্পিৰিচুৱেল লেভেললৈ নিব লাগিব। যিমান ভাল ভাল সৃষ্টি আছে, এতিয়া ইলন মাস্কৰ নাম আমি শুনিছোঁ, শুনিছা নাই তোমালোকে? ইলন মাস্ক, জেফ বেজছ, ৱাৰেন বাফেট, বিল গেটছ, এই যিখিনি মানুহে উন্নতি কৰিলে, বা ইভেন আমাৰ ভাৰতৰ যদি আমি চাওঁ, স্বামী বিবেকানন্দৰ কথা আমি ক'ব পাৰোঁ, আমি আব্দুল কালামৰ কথা ক'ব পাৰোঁ। যিসকলে এইখন পৃথিৱীত কিবা এটা কৰিছে, নাম ৰাখি থৈ গৈছে, উল্লেখযোগ্য কিবা এটা কৰি থৈ গৈছে, তেওঁলোকে যিমানখিনি কাম কৰিছে সেইখিনি ইণ্টেলেক্টুৱেল লেভেলত কৰিছে, হয়নে নহয়? হয়, হয়নে নহয়? যিমান ভাল সৃষ্টি হৈছে, যিমান কিতাপ লিখিছে, যিমান এটা তাজমহল বনাইছে, সকলোৰে সৃষ্টি আৰু ইণ্টেলেক্টুৱেলিটি